হঠাৎ হিমন্ত বিশ্বক ধন্যবাদ গৌৰৱৰ কেৱল ধন্যবাদেই নহয় জনালে কৃতজ্ঞতা শ্ৰদ্ধাও কি বিশেষ কাৰণত মুখ্যমন্ত্ৰীক ধন্যবাদ প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিগৰাকীৰ মুখ্যমন্ত্ৰীকো ধন্যবাদ জনাবলৈ বিচাৰো মুখ্যমন্ত্ৰী মহোদয়ক মোৰ আন্তৰিক মৰম শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ মুখ্যমন্ত্ৰীৰ বাবেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ সুযোগ পালে নেকি গৌৰৱ গগৈয়ে তেওঁ যদি যোৱা 2-3 বছৰৰ ভিতৰত মোক লৈ ইমান ব্যস্ত নাথাকিলেহেঁতেন তেতিয়া হ'ব পাৰে মোৰ দলৰ নেতৃত্ব মোৰ ওপৰত ইমান গধুৰ দায়িত্ব নিদিলেহেঁতেন তেনেকৈ গৌৰৱ গগৈক হিৰো সজাই আছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ বডি ডাবল দেখি আছে নেকি হিমন্ত বিশ্বই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি আৰু কি ক'লে গৌৰৱ গগৈয়ে হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰি শনিবাৰে যোৰহাটত উপস্থিত হয় গৌৰৱ গগৈ যোৰহাটত উপস্থিত হোৱাৰ পিছতেই প্ৰদেশ কংগ্ৰেছ যুৱ কংগ্ৰেছ আৰু অসম ৰাজ্যিক NSUয়ে বিপুল আদৰণি জনায় গৌৰৱ গগৈক তাৰ পিছতেই দেওবাৰে শিৱসাগৰত উপস্থিত হয় গৌৰৱ গগৈ শিৱসাগৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ তথা আন্তৰিক কৃতজ্ঞতা জনোৱাৰ লগতে মিহি মিহিকৈ টিপ্পনী এটা দিবলৈ নেৰিলে গৌৰৱ গগৈৰ মতে মুখ্যমন্ত্ৰীয়ে তেওঁক লৈ নিৰ্মাণ কৰা চিনেমাখন ফ্লপ হ'ব তেওঁ খোদক হয়তো কৈছো ফ্লপ চিনেমা ওলাব ফ্লপ হ'ব আৰু কি হ'ব কিন্তু মই লগে লগে মই মুখ্যমন্ত্ৰীকো ধন্যবাদ জনাবলৈ বিচাৰো তেওঁ যদি যোৱা 2-3 বছৰৰ ভিতৰত মোক লৈ ইমান ব্যস্ত নাথাকিলেহেঁতেন তেতিয়া হ'ব পাৰে মোৰ দলৰ নেতৃত্ব মোৰ ওপৰত ইমান গধুৰ দায়িত্ব নিদিলেহেঁতেন যোৱা 3-4 বছৰৰ পৰা প্ৰথমে ডিলিমিটেশ্যন তাৰপিছত যোৰহাটৰ ভিতৰত যিদৰে প্ৰচাৰ কৰিলে তাৰপিছত এটা ভুৱা এটা মানে কাল্পনিক মোৰে কিবা বডি ডাবল লৈ কিবা এটা কাহিনী বনাই আছে নেকি এই ধৰণৰ যে তেওঁ চিনেমা বনাই আছে তাৰ বাবেহে দলৰ মোৰ নেতৃত্ব মোৰ ওপৰতে গধুৰ দায়িত্ব দিছে মুখ্যমন্ত্ৰী মহোদয়ক মোৰ আন্তৰিক মৰম শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ ইপিনে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ ফলাফল ভাল নহয় বুলি স্বীকাৰ কৰি গৌৰৱ গগৈৰ দাবী কংগ্ৰেছ পূৰ্বৰ দৰেই শক্তিশালী হৈ উঠিব মই অসমৰ বাবে সময় দিব বিচাৰো মই অধিক সময় মোৰ সমষ্টিত দিব বিচাৰো মই ভাবোঁ বিভিন্ন বিৰোধী দলৰ পঞ্চায়ত নিৰ্বাচনত ফলাফল ভাল হোৱা নাই আৰু সেইকাৰণে সকলোৱে নিজৰ নিজৰ কৰ্মীসকলৰ লগত পৰ্যালোচনা কৰাটো উচিত যিদৰে আমি আশা কৰিছিলোঁ বিভিন্ন বিৰোধী দলৰ আমি গম পাইছোঁ তেওঁলোকৰ নেতৃত্বৰ পৰা যি কথাবোৰ তেওঁলোকে মিডিয়াৰ সন্মুখত প্ৰকাশ কৰিছে বা যি ধৰণৰ বৈঠক ভিতৰত ভাগ লৈছে যে সকলোৱে পৰ্যালোচনা কৰি আছে আমিও পৰ্যালোচনা কৰি আছোঁ আৰু বিৰোধী মঞ্চৰ ভিতৰত কংগ্ৰেছ দলহে আটাইতকৈ শক্তিশালী আৰু যদি আমি বিৰোধী মঞ্চটো আমি শক্তিশালী কৰিবলৈ বিচাৰোঁ তেতিয়া প্ৰথমে কংগ্ৰেছ দলটোক নিজকে শক্তিশালী কৰিব লাগিব যিখিনি আমাৰ অভাৱ আমি যোৱা পঞ্চায়ত নিৰ্বাচনত গম পালোঁ সেইখিনি অভাৱ আমি প্ৰথমতে পূৰণ কৰিব লাগিব ৰাইজৰ প্ৰত্যেক তেওঁলোকৰ অভিযোগ আমি গুৰুত্ব সহকাৰে লওঁ আৰু ৰাইজৰ কথা অনুসৰি আমি নিজৰ কামটো কেনেদৰে শুদ্ধ কৰিব পাৰোঁ আমি তাৰ বাবে আমি চেষ্টা কৰোঁ আজি সামাজিক মাধ্যমৰ যুগত টেকন'লজিৰ যুগত মোবাইল টেকন'লজি এপৰ যোগেদি ৱেবছাইট যোগেদি আমি বিভিন্ন সমৰ্থকসকলৰ লগত লৈ অনুৰাগীসকলক লগত লৈ আমি কেনেদৰে ৰাইজৰ ওচৰত আমি কিমান ওচৰলৈ যাব পাৰোঁ সেয়া আমাৰো চেষ্টা থাকে ময়ো যিমান সময় আমি দিবলৈ বিচাৰোঁ নিজৰ সমষ্টিৰ ভিতৰত ময়ো লৈ সন্তুষ্ট নহয় বিভিন্ন সময়ত মই দলৰ নেতৃত্বক যোৱা বছৰৰ পৰাই কৈ আছোঁ যে মোক বিভিন্ন দায়িত্ব মোক নিদিব মই অসমৰ ভিতৰত বেছি সময় মই দিবলৈ বিচাৰোঁ তথাপিও দলৰ নিৰ্দেশখিনি মোক মানিব লাগিব আৰু নিৰ্দেশ অনুসৰি মই কামখিনি কৰি যাম কিন্তু আমিও সন্তুষ্ট নহয় যে কিমান আমি সময় পাইছোঁ আমিতো বিচাৰিছোঁ যে দিনত 30 ঘণ্টা থাকিব লাগে তেতিয়া আমি বিভিন্ন ঠাইত আমি যাব পাৰিম ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও সৰব হৈ পৰে সাংসদ গৌৰৱ গগৈৰ মতে উত্তৰ পূবৰ যুৱক যুৱতীসকলক দিল্লীত চীনা নাগৰিক বুলি ভাবে প্ৰধানমন্ত্ৰীয়ে চীনৰ বিৰুদ্ধে কিবা কোৱাৰ পূৰ্বে এই বিষয়ত চিন্তা কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই কথা অৱগত কৰা হৈছে বুলি সদৰি কৰে গৌৰৱ গগৈয়ে মই প্ৰথমতে উত্তৰ পূৰ্বাঞ্চলৰ এজন প্ৰতিনিধি হিচাপে দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত সদায় আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যে ইতিহাস স্বাধীনতা সংগ্ৰামৰ যে আমাৰ গুৰুত্বপূৰ্ণ ভূমিকা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত বিভিন্ন ৰাজ্যত যে আমাৰ শ্বহীদ দেশপ্ৰেমী আমাৰ নাগৰিক আছে এইখিনি কথা বাৰম্বাৰ মই উত্থাপন কৰিছোঁ যে কিতাপৰ ভিতৰত
শিক্ষাৰ কিতাপৰ ভিতৰত কাৰিকুলামৰ ভিতৰত বহুতখিনি সাল সলনি কৰিবলগীয়া আছে। এতিয়াও আমাৰ ল'ৰা ছোৱালীবোৰ যেতিয়া দিল্লীলৈ যায় তেওঁলোকক বাহিৰৰ চাইনাৰ পৰা অহা তেনেদৰে তেওঁলোকক তিৰস্কাৰ কৰা যায়। আৰু সেইকাৰণে অলপ দিন আগতে মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এটা বাৰ্তাকো মই অলপ সমালোচনাহে কৰিলোঁ, যিহেতু তেওঁ চাইনা সম্পৰ্কত কথা কোৱাতকৈ চাইনিজ মানুহৰ চকু কেনেদৰে তাৰ ওপৰত তেওঁ হাঁহি মুখেৰে কথাবোৰ পাতি আছিলে। কিন্তু মই তেওঁক অৱগত কৰালোঁ যে একেহে চকুৰ ওপৰত আমাৰ ল'ৰা ছোৱালীবোৰ যেতিয়া দিল্লীলৈ যায় তেওঁলোকৰ চকুৰ শ্বেপ চকুৰ ধাৰণাৰ ওপৰত তেওঁলোকক তিৰস্কাৰ কৰা যায়। তো উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্ট আমাৰ যুৱক সমাজসকলে ভাবে যে কি হ'ল, আমাৰ ভাৰতৰ অন্য ৰাজ্যৰ ল'ৰা ছোৱালীবোৰ আমাক চিনি নাপায় নেকি, গম নাপায় নেকি যে উত্তৰ পূৰ্বাঞ্চল অসম ছিক্কিম আমাৰ ভাৰতৰ এটা অংশ, কিয় এনেকুৱা আজি তেওঁলোকক ব্যৱহাৰ কৰা গৈছে। এই ক্ষেত্ৰত বাৰম্বাৰ মই দাবী জনাইছোঁ। আৰু লগে লগে আমাৰ অসমৰ ভিতৰত আপোনালোকৰ কোৱা দৰে যে আমাৰ স্বাধীনতা সংগ্ৰামত বা তাৰ পূৰ্বে ব্ৰিটিছৰ বিৰুদ্ধে আমি যিদৰে ইতিহাসত সংগ্ৰাম কৰিছোঁ, এই ক্ষেত্ৰত বহুত কথা বৰ্তমান চৰকাৰে নাজানে। শ্বহীদ পিয়লি ফুকন উদ্যানত গৌৰৱ গগৈয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শিৱসাগৰৰ আৱৰ্ত ভৱনত জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে মত বিনিময় অনুষ্ঠানতো ভাগ লয় গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ সৈতে মত বিনিময় কৰি অত্যন্ত সুখী জ্যেষ্ঠ কংগ্ৰেছীসকল। প্ৰয়াত তৰুণ গগৈ ছাৰৰ পুত্ৰ, একেবাৰে সমাজসেৱী আৰু শিক্ষিত। তেওঁ 3বাৰকৈ এতিয়া লোকসভা সমষ্টিৰ সাংসদ হৈছে। হোৱাৰ পাছতো তেওঁ বিৰোধী দলৰ হৈও তেওঁ লোকসভাত তৃতীয় সাংসদ হিচাপে স্বীকৃতি পাইছে। গতিকে তেনেকুৱা এজন উদীয়মান ডেকাক আমি আজি ভাবি থকাৰ দৰে যদি আমি তেওঁক আমাৰ মাজত আজি পালোঁ, গতিকে আমি উৎসাহিত হৈছোঁ, খুব ভাল পাইছোঁ। আৰু আমি খুব উদ্যমেৰে আমি বৃদ্ধসকলেও বা আমাৰ যিখন যুৱ প্ৰজন্ম আছে তেওঁলোকেও আন্তৰিকতাৰে কাম কৰি দলটোক আমাৰ আগবঢ়াই নিবলৈ সক্ষম হ'ব। আৰু মই ভাবিছোঁ 26ৰ নিৰ্বাচনত আমাৰ চৰকাৰ হ'বই, ডেফিনেটলি হ'ব। কাৰণ এতিয়া গৌৰৱ গগৈলৈ মানুহৰ যি উৎসাহ, সেই উৎসাহে অন্য দলৰ পৰা বিভিন্ন মানুহ আমাৰ দললৈ গুচি আহিব। শিৱসাগৰত দলীয় কাৰ্যকৰ্তাৰ সৈতে ঐতিহাসিক শিৱদৌলত সেৱা গ্ৰহণ কৰি দলীয় শোভাযাত্ৰাতো অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিগৰাকীয়ে। সভাপতিগৰাকীক সংগ দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন বিধায়িকা প্ৰণতি ফুকনৰ লগতে অন্য বহুকেইগৰাকী নেতৃত্বই। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।